সকলোকে মাইউজু মেথ চেনেললৈ স্বাগতম জনাইছো। যিসকলে এইবাৰ টেট পৰীক্ষা দিব 31 অক্টোবৰ ডেট দিছে নহয় জানো, আপোনালোকে নিশ্চয় সিলেবাস পাইছে। সেই সকলৰ বাবে মই ভাবিছো যে পেপাৰ 1 তাৰমানে এলপি আপোনালোকে গম পায়, এলপি সেকশনৰ যিখিনি মেথছ আছে তাৰে লগত ইউপি সেকশনৰ যিখিনি মেথছ লাগিব মোটামুটি একে অলপমান বেছি লাগে নহয় জানো। গতিকে দুইটাতে কিন্তু 30 নম্বৰ লাগে। গতিকে মই ভাবিছো প্ৰথমতে আমি এলপি স্কুলৰ খিনি শেষ কৰি লওঁ, তাৰ পিছত অকমান যিখিনি বেছি লাগে আপাৰ প্ৰাইমাৰীৰ কাৰণে সেইখিনি আমি পিছত আলোচনা কৰিম, ঠিক আছে। তেতিয়াহ'লে আমি প্ৰথমতে নাম্বাৰছ সংখ্যাৰ বিষয়ে আজি আলোচনা কৰিম। মই ভাবো যিখিনি সিলেবাস দিছে আমাৰ এইকেইদিনৰ ভিতৰত হৈ যাব, কাৰণ যিখিনি পাৰা যায় এদিনতে বা দুদিন, ধৰক নাম্বাৰছৰ বিষয়ে আমি এদিন নহ'ব, এদিনত দুদিন বা তিনিদিনত শেষ হৈ যাব নহয় জানো। গতিকে যদি আপোনালোকে মোৰ লগত আগবাঢ়ে তেতিয়াহ'লে মই ভাবো যে 30 তাৰিখ মানৰ ভিতৰত গোটেইখিনি শেষ কৰিব পাৰিম। অন্তত যিখিনি আমি আলোচনা কৰোঁ সেইখিনি ভালকে প্ৰেক্টিছ কৰিলে হৈ যাব, একদম সহজ। আপোনালোকৰ নিশ্চয় মনত আছেই, অকমান টাচ দিলেই মনত পৰি যাব নহয় জানো। ঠিক আছে, তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম নাম্বাৰছ। তাত আছে নেচাৰেল নাম্বাৰছ, হোল নাম্বাৰছ, ইভেন এণ্ড অড নাম্বাৰছ, প্ৰাইম এণ্ড কম্পজিট নাম্বাৰছ, প্লেচ ভেলু চিষ্টেম, 4 fundamental operations on numbers, that means addition, যোগ বিয়োগ পূৰণ হৰণ, addition, subtraction, multiplication and division, ঠিক আছে। তাৰপিছত আমি আলোচনা কৰিম ফেক্টৰছ এণ্ড মাল্টিপলছ, প্ৰাইম ফেক্টৰছ, তাৰপিছত LCM, HCF, তাৰপিছত স্কিপ কাউণ্টিং, গ্ৰুপ কাউণ্টিং, একদম সহজ। কম্পেৰিজন, ডাঙৰ সৰু আমি তুলনা কৰিম দুটা নাম্বাৰৰ, এচেণ্ডিং অৰ্ডাৰ, ডিচেণ্ডিং অৰ্ডাৰ, তাৰপিছত এইবিলাকৰ এপ্লিকেশ্যন, ঠিক আছে। এইখিনি আমাৰ নাম্বাৰছত লাগে এলপি সেকশনৰ কাৰণে। ইউপি সেকশনৰ কাৰণে এইখিনিৰ লগত অকণমান বেছি লাগে, ঠিক আছে। তেতিয়াহ'লে চাওক, নেচাৰেল নাম্বাৰছৰ পৰা আমি আজি আৰম্ভ কৰোঁ। নেচাৰেল নাম্বাৰ কি? নেচাৰেল নাম্বাৰ অসমীয়াত কি বুলি কয়? স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা নেচাৰৰ পৰা আহিছে, সেইকাৰণে নেচাৰেল নাম্বাৰ বুলি কয়। স্বভাৱতে আহিছে, নিজে নিজে আহিছে, সেইকাৰণে স্বাভাৱিক সংখ্যা বুলি কয়। স্বাভাৱিক সংখ্যাৰ আন এটা নাম প্ৰাকৃতিক সংখ্যা। নেচাৰেল নাম্বাৰ, গতিকে প্ৰাকৃতিক সংখ্যা। আন এটা নাম্বাৰ হ'ল গণনা কৰা সংখ্যা, ঠিক আছে। গতিকে গণনা সংখ্যা বুলি ক'ব পাৰি। তেতিয়াহ'লে আমি যদি এটা বস্তু গণো তেতিয়া আমি কিহৰ পৰা আৰম্ভ কৰোঁ? 1, 2, 3 নহয়। গতিকে 1, 1, 2, 3, 4, 5, 6 আমি এইটো নকওঁ 0, 1, 2 এনেকে নকওঁ। যিকোনো বস্তু আমি যদি যিকোনো মানুহক গণিব দিওঁ তেওঁ এনেকে গণিব 1, 2, 3, 4, তাৰমানে আৰম্ভণিটো 1ৰ পৰা কৰোঁ, 1ৰ পৰা কৰোঁ, ঠিক আছে। গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? 1। আমি প্ৰথমতে আজি মনত ৰাখিম যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1, কাৰণ 1ৰ পৰা আমি গণনা আৰম্ভ কৰোঁ। আৰু গণনা সংখ্যাৰ আন এটা নাম হ'ল স্বাভাৱিক সংখ্যা, নেচাৰেল নাম্বাৰ, বা ইয়াক প্ৰাকৃতিক সংখ্যা বুলিও কোৱা হয়, ঠিক আছে। তেতিয়াহ'লে আমি 1, তাৰপিছত কি হ'ব 2, তাৰপিছত কি হ'ব 3, এনেকে আমি কিমান পাম স্বাভাৱিক সংখ্যা? 1টো হ'ল আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা, তাৰপিছত 2টো 1তকে ডাঙৰ, 2ৰ পিছত 3, 3টো 2তকে ডাঙৰ, এনেকে আমি ডাঙৰ সংখ্যা পাই গৈ থাকিম, ঠিক আছে। এনেকে যদি গৈ থাকো তেতিয়াহ'লে আমি কিমান ডাঙৰ সংখ্যা পাম? ইয়াতে গৈ 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 10 পালো, তাৰপিছত কি পাম? 11, এনেকে গৈ 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 কি পাম? 100 পাম, এনেকে গৈ থাকিম নহয়। এতিয়া ইণ্টাৰেষ্টিং চাওক, 1 সংখ্যাটো আটাইতকৈ সৰু, 1ৰ পিছৰ সংখ্যাটো যদি সোধে তেতিয়াহ'লে কিমান হ'ব? আমি 1ৰ লগত কি যোগ কৰিম? 1, কিমান হ'ব? 2, 1 + 1 কিমান? 2, তাৰমানে নেক্সট সংখ্যাটো আমি পাম, পিছৰ সংখ্যাটো পাম। এতিয়া যদি 2ৰ পিছৰ সংখ্যা কি? 2ৰ পিছৰ স্বাভাৱিক সংখ্যাটো কি? নেচাৰেল নাম্বাৰটো কি?
তেতিয়াহ'লে আমি কি কৰিম 2 ৰ লগত কি কৰিম 1 প্লাস কৰি দিম 3 গতিকে আমাক যদি সুধে 10 ৰ পিছৰ সংখ্যাটো কি আমি কি কম 10 যোগ 1 10 প্লাস 1 কি হ'ব 11 গতিকে আমাক যদি কয় যে আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা কি তেতিয়াহ'লে আমি ক'ব পাৰিম জানো নোৱাৰিম কিয় নোৱাৰিম কাৰণ আমি যদি কোনবাই যদি কয় যে আটাইতকৈ ডাঙৰ সংখ্যা 10 লাখ ধৰি লওক তেওঁ গণিব জানে 10 লাখ লৈকে বহুত ডাঙৰ সংখ্যা বুলি ভাবিছে ঠিক আছে তেওঁ ক'লে কি আটাইতকৈ ডাঙৰ সংখ্যা কি 10 লাখ তেতিয়াহ'লে আমি 10 লাখৰ পিছৰ সংখ্যাটো পাম নে নাই কেনেকৈ পাম 10 লাখৰ লগত 1 যোগ কৰিম কিমান হ'ব 10 লাখ 1 10 লাখ 1 10 লাখ 1 নহয় অৰ্থাৎ 10 লাখটো ডাঙৰ স্বাভাৱিক সংখ্যা নহয় তাতকে ডাঙৰ স্বাভাৱিক সংখ্যা কি পালো 10 লাখ 1 ঠিক আছে ঠিক তেনেকৈ 10 লাখ 1 টো তাতকে ডাঙৰ কি হ'ব 10 লাখ 2 নহয় গতিকে আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা আমি কেতিয়াও নাপাম শেষ নাই কাৰণ স্বাভাৱিক সংখ্যা কি হৈছে অগণন আছে ক্লিয়াৰ গতিকে স্বাভাৱিক সংখ্যাৰ যিখিনি প্ৰশ্ন আহিব তাত একো সন্দেহ নাই আমাক যদি যিকোনো এটা নম্বৰ দিয়ে দি পেলাই যদি কয় তাৰ পিছৰ সংখ্যাটো কি তেতিয়াহ'লে আমি কি কৰিম 1 যোগ কৰিম ঠিক আছে আচ্ছা এতিয়া ধৰক 3 সংখ্যাটো ক'লে 3 ইয়াৰ আগৰ সংখ্যাটো কি মানে সৰুটো কি 3 আগত কি পাইছো 2 কেনেকৈ পাম এতিয়া কি কৰিম 3 ৰ পৰা 1 বিয়োগ কৰিম সৰু পাব লাগিলে কি কৰিম 3 ৰ পৰা 1 বিয়োগ কৰিম তেতিয়াহ'লে 2 পাম 11 যদি কয় তাৰ আগত কি পাইছিলো 12 কেনেকৈ সৰি কি আগত কি পাইছিলো 10 কেনেকৈ পাইছিলো 11 বিয়োগ 1 কিমান হ'ব 10 10 হয় নাই গতিকে এইকেইটাই প্ৰশ্ন হ'ব পাৰে যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি এইটো কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে আটাইতকৈ স্বাভাৱিক সংখ্যা হ'ল 1 আৰু তাৰ পিছৰ সংখ্যাটো কি হ'ব 1 যোগ 1 2 তাৰ পিছৰটো কি হ'ব 2 যোগ 1 3 নহয় আৰু আটাইতকৈ ডাঙৰ সংখ্যা আমি কেতিয়াও পাব নোৱাৰো কি কাৰণে নোৱাৰো কাৰণ স্বাভাৱিক সংখ্যাৰ শেষ নাই স্বাভাৱিক সংখ্যা অগণন কাৰণ আমি গণি থাকিব পাৰিম আমি যদি আকাশৰ তৰা গণো তৰা যেনেকৈ শেষ নাই আমি গণি থাকিব পাৰিম গতিকে ঠিক তেনেকৈ স্বাভাৱিক সংখ্যাও শেষ নাই ঠিক আছে তেতিয়াহ'লে স্বাভাৱিক সংখ্যা নিশ্চয় মনত পৰিছে আপোনালোকৰ এতিয়া আমি কি আলোচনা কৰিম তাৰ পিছত ন্যাচারাল নাম্বার গ'ল এতিয়া আমি হোল নাম্বারস ঠিক আছে হোল নাম্বারস কি অর্থাৎ পূর্ণ সংখ্যা অসমীয়া পূর্ণ সংখ্যা কি তেতিয়াহ'লে স্বাভাৱিক সংখ্যা আমি ক'ৰ পৰা গণিছিলো 1 2 3 এই ডট 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 তাৰমানে স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হৈ শেষ নাই ওলাই থাকিব ঠিক আছে এতিয়া আমি হোল নাম্বাৰ যদি কওঁ পূৰ্ণ সংখ্যা যদি কওঁ পূৰ্ণ সংখ্যা কি পাম পূৰ্ণ সংখ্যা হল যিমান স্বাভাৱিক সংখ্যা আছে সকলো কিন্তু পূৰ্ণ সংখ্যা অৰ্থাৎ পূৰ্ণ সংখ্যাও শেষ নাই পূৰ্ণ সংখ্যাও ওলাই থাকিব কি কাৰণে কাৰণ যিমান স্বাভাৱিক সংখ্যা আছে সকলো পূৰ্ণ সংখ্যা তাৰ উপৰিও এটা মাত্ৰ সংখ্যা আছে যেটো স্বাভাৱিক সংখ্যা নহয় কিন্তু পূৰ্ণ সংখ্যা হয় কি এটো হল শূন্য একৰ আগত পাম হেতু তাৰ মানে একৰ পৰা যদি 1 বিয়োগ কৰো কিমান পাম শূন্য নহয় অৰ্থাৎ আমি যদি কি কৰো 3 ৰ আগত কি পাইছিলো 2 কেনেকৈ পাইছিলো 3 বিয়োগ 1 2 2 ৰ আগত কি পাইছিলো 1 কেনেকৈ পাইছিলো 2 বিয়োগ 1 পাইছিলো এতিয়া একৰ আগত কি থাকিব পাৰে 1 বিয়োগ 1 অৰ্থাৎ একৰ পৰা 1 গলে কি শূন্য এই শূন্যটোক লৈ যিখিনি স্বাভাৱিক সংখ্যা আছে 0 1 2 3 4 আৰু স্বাভাৱিক সংখ্যা শেষ নাই গতিকে 0 ৰ লগত স্বাভাৱিক সংখ্যাখিনি একেলগে যদি আমি বান্ধো একেলগ কৰো তেতিয়াহলে তাক কি কব পূৰ্ণ সংখ্যা ঠিক আছে তেতিয়াহলে আমাক এটা প্ৰশ্ন সুধিব পাৰে যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি তেতিয়া আমি কি কম 0 গুড আমি কম 0 কি কম আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি প্ৰশ্ন হ'ব পাৰে তেতিয়া আমি 0 বুলি কম কাৰণ 0টোৱে হল আটাইতকৈ স্বাভাৱিক আটাইতকৈ সৰু পূৰ্ণ সংখ্যা তাৰ পিছত কি পাম 1 তাৰ পিছত কি পাম 2 এনেকৈ গৈ থাকিব শেষ নাই কিন্তু আটাইতকৈ সৰু হল 0 আটাইতকৈ স্বাভাৱিক সংখ্যা সৰু হল কি 1
আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি শূন্য এই দুটা প্ৰশ্ন হ'ব পাৰে ঠিক আছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা শূন্য আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1 আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা নাই গৈ থাকিব নহয় শেষ নাই ক'ব নোৱাৰিম আৰু আটাইতকৈ পূৰ্ণ সংখ্যাও শেষ নাই কাৰণ স্বাভাৱিক সংখ্যা গোটেইবিলাক পূৰ্ণ সংখ্যা গতিকে স্বাভাৱিক সংখ্যা যদি শেষ নাই অগণন তেতিয়াহ'লে পূৰ্ণ সংখ্যাও শেষ নাই অগণন ঠিক আছে আৰু পূৰ্ণ সংখ্যাও তেনেকুৱা যে শূন্যৰ পিছত কি পাম 1 কেনেকৈ পাম শূন্যৰ লগত 1 যোগ কৰি দিম 1 পাম 1ৰ পিছতটো কি হ'ব 1 যোগ 1 2 2ৰ পিছত কি হ'ব 2 যোগ 1 3 এনেকৈ যিমান আমাক ডাঙৰ সংখ্যা দিয়ে তাৰ পিছৰ সংখ্যাটো কি পাম 1 যোগ কৰি দিম ঠিক আছে তেতিয়াহ'লে আমি কি গম পালো নেচাৰেল নাম্বাৰ গম পালো স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা তাৰ পিছত কি গম পালো পূৰ্ণ সংখ্যা বা হোল নাম্বাৰছ ঠিক আছে একদম সহজ এতিয়া আছে ইভেন এণ্ড অড নাম্বাৰ যুগ্ম আৰু অযুগ্ম সংখ্যা এতিয়া আমি স্বাভাৱিক সংখ্যা কেইটামান লিখি লওঁ 1 2 3 4 5 6 8 8 এনেকে লিখি ললো স্বাভাৱিক সংখ্যা ঠিক আছে এতিয়া যুগ্ম সংখ্যা কোনবিলাক আৰু অযুগ্ম সংখ্যা কোনবিলাক যুগ্ম মানে হল জোড় সংখ্যা আৰু অযুগ্ম হল জোড় নোহোৱা সংখ্যা ইয়াক বিজোড় সংখ্যা বুলিও কয় জোড় সংখ্যা কোনবিলাক যুগ্মক জোড় বুলি কয় আৰু অযুগ্মক কি বুলি কয় বিজোড় সংখ্যা একদম সহজ যুগ্ম মানে হল জোড় তো মোৰ হাতত এটা কি আছে কলম আছে মাৰ্কাৰ আছে 1 ই জোড় নহয় এটা অকলে আছে যদি দুটা থাকে 1 জোড়া নহয় গতিকে 2 টো হল জোড় সংখ্যা ঠিক আছে 2 হল জোড় সংখ্যা তেতিয়ালে আমি ইয়াত গল দিলো 2 হল জোড় সংখ্যা 1 টো কিন্তু জোড় সংখ্যা নহয় অৰ্থাৎ ই হল বিজোড় মানে অযুগ্ম 1 হল অযুগ্ম 2 হল যুগ্ম ঠিক আছে ঠিক তেনেকৈ এতিয়া যদি মই 3টা লওঁ 3টা তেতিয়াহলে ই কি হ'ব বিজোড় বা অযুগ্ম সংখ্যা কি অযুগ্ম সংখ্যা এই 1 জোড় আৰু এটা ঠিক আছে ই কিন্তু অকলে থাকিল দুটা আমি একলগ কৰিলো এটা জোড়া হল আৰু এটা অকলে থাকিল অৰ্থাৎ 3 লগ লাগিলে কি হ'ব তিনিটা যদি হয় তেতিয়াহলে এটা জোড়া আৰু এটা অকলে থাকে অৰ্থাৎ 3 সংখ্যাটো কি হ'ব অযুগ্ম সংখ্যা ঠিক আছে তেতিয়াহলে আমি এটা বস্তু পালো কি যে 3 টো অযুগ্ম 1 অযুগ্ম আছিল সিঙ্গল এটাই আছিল 2 যেতিয়া হল এক জোড়া হল জোড় হল যুগ্ম হল নহয় 3 কি হ'ব এক জোড়া এটা অৰ্থাৎ ই হল অযুগ্ম এতিয়া মই যদি 4টা লওঁ এই 3টা আৰু এটা ধৰা 4টা হলে কি হ'ব যুগ্ম হ'ব নে অযুগ্ম হ'ব ভালকে চাওকচোন কি হ'ব এই এক জোড় কি হল দুটা জোড়া হল এক জোড়া নহয় অৰ্থাৎ 4 সংখ্যাটো কি হ'ব যুগ্ম সংখ্যা বা জোড় সংখ্যা এনেকে যদি আমি চাই যাওঁ দেখা পাম যে 5 আপোনালোকে বুজিয়ে পাইছে এতিয়া ইমান সহজ নহয় 5 সংখ্যাটো অযুগ্ম সংখ্যা কিয় 2 জোড় এটা 6 সংখ্যাটো কি হ'ব 3 জোড় 1 জোড় 2 জোড় 3 জোড় 6 হৈ গ'ল নহয় গতিকে 6 সংখ্যাটো যুগ্ম সংখ্যা 7 অযুগ্ম 8 যুগ্ম অৰ্থাৎ এনেকৈ আমি এটাৰ পিছত এটা পাই থাকিম তাৰ মানে এটা অযুগ্ম এটা যুগ্ম এটা অযুগ্ম এটা যুগ্ম এটা অযুগ্ম এটা যুগ্ম এনেকৈ আমি গৈ থাকিম এইবিলাক স্বাভাৱিক সংখ্যাৰ ভিতৰত যুগ্ম যুগ্ম যদি আমাক বাছিব দিয়ে তেতিয়াহলে আমি প্ৰথমটো 1 হল অযুগ্ম তাৰ 2 কি হ'ব যুগ্ম 3 টো কি হ'ব অযুগ্ম 4 টো কি হ'ব যুগ্ম ঠিক আছে আচ্ছা এতিয়া এনেকৈ এটাৰ পিছত এটা আমি নগনি আমি যেহেতু হৰণ জানো পূৰণ জানো আমি এটা কায়দাৰে ক'ব পাৰিম কি ক'ব পাৰিম যে 2 ৰে যিবিলাক সংখ্যা হৰণ কৰিলে মিলি যায় সেইবিলাক সংখ্যা যুগ্ম সংখ্যা বুলি ক'ব পাৰিম ঠিক আছে যিবিলাক এই স্বাভাৱিক সংখ্যাবিলাকক আমি 2 ৰে হৰণ কৰি চাম যদি মিলি যায় তেতিয়াহলে তাক কি কম যুগ্ম সংখ্যা আমাক যদি মাজৰ পৰা দিয়ে ধৰা 16 ধৰক 16 সংখ্যাটো যুগ্ম নে অযুগ্ম ঠিক আছে 16 সংখ্যাটো যুগ্ম নে অযুগ্ম তেতিয়াহলে 16 আমি 2 ৰে হৰণ কৰি চাম 2 8 গুণ 16 মিলি গল গতিকে 16 সংখ্যাটো কি
যুগ্ম সংখ্যা ঠিক আছে যদি 17 দিয়ে আমি যদি ইয়াত 17 লওঁ 17ক 2 ৰে হৰণ কৰি চাম 2 8 গুণ 16 এক বাকি থাকিল অৰ্থাৎ যেতিয়া হৰণ কৰিলে মিলি না যায় তাক আমি কি কম অযুগ্ম সংখ্যা এতিয়া আমি ইয়াতে যিমান পাইছো ধৰক 3 বা 7 নহয় 7 সংখ্যাটো 2 ৰে হৰণ কৰিলে কি হ'ব 2 3 গুণ 6 এক বাকি থাকিব ঠিক আছে তেতিয়া হলে আমি কি গম পালো ইয়াত সৰু সৰু প্ৰশ্ন কেইটামান আমি এনেকে ক'ব পাৰো যে 7 সংখ্যাটো যুগ্ম নে অযুগ্ম যদি কয় তেতিয়া হলে আমি তো কমে পাও 7 অযুগ্ম যিকোনো এটা ডাঙৰ সংখ্যাও যদি দিয়ে আমি ধৰিব যদি নোৱাৰো তেতিয়া হলে 2 ৰে হৰণ কৰি চাম ঠিক আছে 2 ৰে হৰণ কৰিলে যদি মিলি যায় যুগ্ম যদি মিলি না যায় তেতিয়া হলে অযুগ্ম কিন্তু ইন্টারেস্টিং কি এই স্বাভাৱিক সংখ্যাবিলাক যে আছে তাক হৰণ কৰিলে হয় মিলি যাব আৰু যদি নিমিলে তেতিয়া হলে এক বাকি থাকিব বেছি বাকি না থাকে কিন্তু যিমান সংখ্যা আছে ঠিক আছে হয় মিলি যাব মিলি গলে যুগ্ম আৰু যিবিলাক অযুগ্ম হেবিলাকক কি হ'ব মিলি নগলে এক বাকি থাকিব ইন্টারেস্টিং ঠিক আছে তেতিয়া হলে অতি সহজে নিশ্চয় আপোনালোকে বুজি পাইছে হয়তো মনতেই আছে নহয় জানো এইবিলাক সৰু সৰু কথা তেতিয়া হলে আমি কি পালো যুগ্ম আৰু অযুগ্ম বুজি পালো এতিয়া আহিব প্ৰাইম এণ্ড কম্পোজিট নাম্বাৰ মৌলিক আৰু যৌগিক সংখ্যা ঠিক আছে মৌলিক আৰু যৌগিকও একেবাৰে সহজ নহয় কিন্তু যুগ্ম অযুগ্মতকে অলপমান কিবা এটা বুজিব লাগিব কাৰণ মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা নুবুজিলে আমি কিছুমান অংক কৰাত টান পাম যেনে আমাৰ সদায় আহিয়ে থাকে এলসিএম নহয় এলসিএম মানে লসাগু আৰু গসাউ গসাউ আৰু লসাগু এই দুটা আহি থাকে পৰীক্ষাত আহিবই গতিকে লসাগু গসাউ উলিয়াওতে আমাক কি লাগিব এই প্ৰাইম নাম্বাৰ এণ্ড কম্পোজিট নাম্বাৰ মানে মৌলিক সংখ্যা কম্পোজিট মানে হল যৌগিক সংখ্যা ঠিক আছে এতিয়া আমি চাম মৌলিক সংখ্যা কাক কয় আৰু যৌগিক সংখ্যা কাক কয় আমি কেনেকৈ মৌলিক আৰু যৌগিক চিনি পাম কেনেকৈ উলিয়াম ঠিক আছে এতিয়া মই কেইটামান সংখ্যা এনেকৈ লিখো ধৰা 1 সংখ্যাটোক আমি এনেকৈ লিখো এনেকৈ লিখিব পাৰো 1 into 1 ঠিক আছে 2 আমি এনেকৈ লিখিব পাৰো 1 into 2 3 আমি এনেকৈ লিখিব পাৰো 1 into 3 আৰু বেলেগ ধৰণে লিখিব নোৱাৰো পাৰিম এনেকৈ পাৰিম 3 into 1 একে কথা 1 into 3 আৰু 3 into 1 একে কথা আপোনালোকে জানে গতিকে আমি 3 into 1 লিখো 1 into 3 লিখিলো যেহেতু একে সংখ্যাই আছে নহয় 4ক আমি কেনেকৈ লিখিব পাৰো 1 into 4 আৰু বেলেগ ধৰণে লিখিব পাৰো নেকি পাৰিম না কেনেকৈ পাৰিম 2 into 2 2 পূৰণ 2 ঠিক আছে 5ক আমি কেনেকৈ লিখিব পাৰো 1 into 5 আৰু বেলেগ ধৰণে লিখিব নোৱাৰো পূৰণত নহয় আচ্ছা পূৰণ যদি থাকে দুটা সংখ্যাৰ পূৰণ হিচাপে যদি আমি প্ৰকাশ কৰিব লাগে তেতিয়াহলে 5ক আমি 1 into 5 লিখিব পাৰো আৰু 5 into 1 লিখিব পাৰো হেতু তুলাম নাই একেই যেহেতু গতিকে 1 into 5 লিখিলো কিন্তু 4ক 1 into 4 আৰু 2 into 2 লিখিব পাৰো সেইকাৰণে আমি দুইটা লিখিছো বাকি বিলাকত দেখা যায় যে একে সংখ্যা উল্টাকে লিখা যায় নহয় যেনে 1 into 2 ইয়াক 2 into 1 লিখা যায় যেহেতু সংখ্যা একেই গতিকে আমি দুবাৰ লিখা নাই ঠিক আছে আৰু ইয়াত লিখো 6ক আমি কেনেকৈ লিখিব পাৰো 1 into 6 আৰু কি লিখিব পাৰো 2 into 3 7ক কেনেকৈ লিখিম 1 into 7 আৰু বেলেগ ধৰণে লিখিব নোৱাৰো দুটা সংখ্যাৰ পূৰণ হিচাপে 8ক লিখিব পাৰো 1 into 8 আৰু 2 into 4 হয় তাৰপিছত 9ক আমি এনেকৈ লিখিব পাৰো 1 into 9 আৰু 3 into 3 এনেকৈ আমি লিখিব পাৰো ঠিক আছে এতিয়া এইকেইটাৰ ভিতৰতে আমি আলোচনা কৰো ইয়াত কোনবিলাক প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা আৰু কোনবিলাক যৌগিক সংখ্যা কম্পোজিট নাম্বাৰ ঠিক আছে তেতিয়া হলে আমি যদি দেখো যে 1 ইয়াত উৎপাদক কেইটা আছে আমি এতিয়া উৎপাদক জানিব লাগিলে নহয় জানো উৎপাদক মানে হল এই সংখ্যাটোক আমি পূৰণত যে লিখিছো ভাঙি পেলাই এইবিলাকক কয় ইয়াৰ উৎপাদক বৰ্তমান এইখিনি কথা আপোনালোকে মনত ৰাখক ঠিক আছে 1 লিখিছো
গতিকে ইয়াৰ লগত কি হৈ আছে 1 into 1 এনেকৈ লিখিব পাৰো গতিকে এই 1 হল এইটো 1 হল বা এইটো একেই এটাই 1 এই 1 টো ইয়াৰ উৎপাদক এই 1 ৰ এইটো হল উৎপাদক ঠিক আছে তেতিয়া হলে ইয়াত 2 ৰ উৎপাদক কেইটা পাইছো দুটা নহয় জানো কি কি 1 আৰু 2 এবাৰ ক্লিয়াৰ 3 ৰ কেইটা পালো 1 3 দুটা উৎপাদক কিন্তু 4 ৰ কেইটা এটা হল 1 এটা হল 2 আৰু এটা হল কি 4 2 দুটা আছে কিন্তু আমি দুবাৰ লিখো নহয় জানো 1 2 আৰু 4 অৰ্থাৎ 4 ৰ উৎপাদক হল তিনিটা উৎপাদকৰ ইংৰাজী কি ফ্যাক্টৰস ঠিক আছে ফ্যাক্টৰ মানে উৎপাদক আৰু 5 ৰ উৎপাদক কেইটা 1 আৰু 5 6 ৰ কেইটা 1 2 3 আৰু 6 1 2 3 আৰু 6 ঠিক আছে 7 ৰ 1 আৰু 7 8 ৰ 1 2 4 আৰু 8 9 ৰ 1 3 আৰু 9 এনেকে আমি পাই থাকিম 10 ৰ ওলালে পাম 11 ৰ 12 ৰ এনেকে ওলাই থাকিব ঠিক আছে কিন্তু আমি প্ৰাইম নম্বৰ এইকিটাতে আমি বুজি পাম হ'ব এতিয়া প্ৰাইম নম্বৰ কাক কয় মানে মৌলিক সংখ্যা কাক কয় যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকে কম নহয় কিন্তু বা দুটাতকে বেছিও নহয় যিবিলাক সংখ্যাৰ উৎপাদক এটা দুটা তাক কি কম প্ৰাইম নম্বৰ বা মৌলিক সংখ্যা অসমীয়া ঠিক আছে তেতিয়া হলে ইয়াত কি কি দুটা আছে এই 1 আৰু 2 গতিকে 2 সংখ্যাটো কি হ'ব মৌলিক সংখ্যা এক সংখ্যাটোৰ উৎপাদক কেইটা এটা কিমান 1 ইয়াত কিন্তু দুটা 1 আছে কিন্তু উৎপাদক এটাই হ'ব 1 ঠিক আছে বেলেগ সংখ্যাটো নহয় গতিকে 1 সংখ্যাটো কি নহয় মৌলিক সংখ্যা নহয় ঠিক আছে 2 সংখ্যাটো মৌলিক আৰু 3 সংখ্যাটো মৌলিক কিয় 3 ৰ কেইটা আছে দুটা আছে 4 সংখ্যাটোৰ কেইটা আছে 1 2 আৰু 4 অৰ্থাৎ তিনিটা যদি উৎপাদক হয় তেতিয়া হলে কিন্তু এই মৌলিক সংখ্যা নহয় ইয়াতে থাকক যৌগিক সংখ্যা কাক কয় তেতিয়া আমি আলোচনা কৰিম ঠিক আছে 5 সংখ্যাটো কিন্তু মৌলিক সংখ্যা কিয় 5 ৰ উৎপাদক কেইটা 1 আৰু 5 দুটা ঠিক আছে 6 ৰ উৎপাদক কেইটা দুটাতকে বেছি 1 2 3 আৰু 6 চাৰিটা গতিকে 6 সংখ্যাটো কি নহয় মৌলিক সংখ্যা নহয় প্ৰাইম নম্বৰ নহয় 7 সংখ্যাটো কিন্তু দুটা উৎপাদক গতিকে 7 সংখ্যাটো মৌলিক সংখ্যা হয় প্ৰাইম নম্বৰ হয় 8 সংখ্যাটোত চাৰিটা উৎপাদক 1 2 4 আৰু 8 গতিকে 8 সংখ্যাটো মৌলিক সংখ্যা নহয় 9 সংখ্যাটো মৌলিক সংখ্যা নহয় কাৰণ 9 কি আছে 1 3 আৰু 9 তিনিটা ঠিক আছে গতিকে তেনেকে আমি গৈ থাকিব পাৰিম 10 ৰ কেইটা 11 ৰ কেইটা আমি উলিয়াই লব পাৰিম এতিয়া এইকিটাৰ ভিতৰত আমি কি পালো 2 মৌলিক সংখ্যা 3 মৌলিক সংখ্যা 5 মৌলিক সংখ্যা আৰু 7 মৌলিক সংখ্যা এতিয়া বাকি কেইটা চাও এক সংখ্যাৰ উৎপাদক কেইটা এটা কিন্তু বাকি যিমান সংখ্যা আছে তাৰ উৎপাদক কেইটা মানে দুটা সংখ্যা মানে মৌলিক সংখ্যা কেইটা বাদ দি দেই যিকিটা গোল দিছো সেইকিটা বাদ দি এই 4 সংখ্যাটোৰ উৎপাদক কেইটা 1 2 3 মানে দুটাতকে বেছি তাৰপিছত 5 সংখ্যাটো দুটা মৌলিক সংখ্যা 6 সংখ্যাটোৰ উৎপাদক কেইটা 4টা দুটাতকে বেছি 8 সংখ্যাটো কেইটা 4টা দুটাতকে বেছি 9 সংখ্যাটোৰ উৎপাদক কেইটা 3টা দুটাতকে বেছি অৰ্থাৎ কম্পোজিট নাম্বার অর্থাৎ যৌগিক সংখ্যা কাক কয় যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকে বেছি সেইবিলাক সংখ্যা কি বুলি কয় যৌগিক সংখ্যা বা কম্পোজিট নাম্বাৰস ঠিক আছে তেতিয়া হলে মই আকৌ এবাৰ কৈছো মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ কাক কয় যিবিলাক সংখ্যাৰ উৎপাদক দুটা তাক কি কয় প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা কিনবিলা 2 3 5 7 আৰু পাম দেই অজস্র পাম শেষ নাই মৌলিক সংখ্যা শেষ নাই কিন্তু গৈ থাকিব কাৰণ যেহেতু স্বাভাৱিক সংখ্যা শেষ নাই গতিকে আমি যিমান স্বাভাৱিক সংখ্যা পাই থাকিম সবকে যদি চাও মাঝে মাঝে কি ওলাব মৌলিক সংখ্যা ওলাব যাৰ দুটাই উৎপাদক ঠিক আছে যৌগিক সংখ্যা কাক কয় যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকে বেছি যেনে 4 6 8 9 10 হ'ব এনেকে গৈ থাকিব ঠিক আছে
মৌলিক সংখ্যা যেনেকে শেষ নাই ঠিক তেনেকে যৌগিক সংখ্যাও শেষ নাই ওলাই থাকিব এতিয়া আমাৰ যিমান স্বাভাৱিক সংখ্যা আছে তাত হয় মৌলিক হ'ব নহয় যৌগিক হ'ব মৌলিক বা যৌগিক এই দুটা হ'বই ঠিক আছে হয় মৌলিক নহয় যৌগিক এটা স্পেশাল নাম্বাৰ আছে হেতু কি 1 এইটো 1 নম্বৰটো মৌলিক নহয় যৌগিক নহয় ঠিক আছে কাৰণ ইয়াৰ উৎপাদক মাত্ৰ এটা এক ই নিজে ঠিক আছে একৰ উৎপাদক এক তেতিয়া হলে এ সংখ্যাটোৰ উৎপাদক কি এক হি সংখ্যাটো নিজে তাৰ বাহিৰে বেলেগ নাই গতিকে যেহেতু একৰ উৎপাদক এটাই গতিকে হেতু প্ৰাইম নাম্বাৰো নহয় কম্পোজিট নাম্বাৰো নহয় হেতু যাতে ভুল নহয় মনত ৰাখিব লাগিব বাকি আমাৰ প্ৰশ্ন আহে এনেকুৱা যে দুই সংখ্যাটো কি আটাইতকৈ সৰু মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ স্মলেষ্ট প্ৰাইম নাম্বাৰ ঠিক আছে আৰু চাৰি সংখ্যাটো আটাইতকৈ সৰু কম্পোজিট নাম্বাৰ স্মলেষ্ট কম্পোজিট নাম্বাৰ হল 4 ঠিক আছে এই দুটা কথা মনত ৰাখিব লাগিব আৰু দুই সংখ্যাটো কি একমাত্ৰ এটাই যুগ্ম সংখ্যা আছে ইভেন নাম্বাৰ আছে যেটো প্ৰাইম নাম্বাৰ বাকি যিমান যুগ্ম সংখ্যা আছে ইভেন নাম্বাৰ আছে সেইবিলাক কিন্তু কম্পোজিট নাম্বাৰ হে প্ৰাইম নাম্বাৰ নহয় এটাই প্ৰাইম নাম্বাৰ আছে যেটো এটাই মৌলিক সংখ্যা যেটো যুগ্ম হেতু হল 2 ঠিক আছে এইটা প্ৰশ্ন আহে আৰু আমি কেইটামান বস্তু মনত ৰাখিব লাগিব কেইটামান সংখ্যা এই সংখ্যা কেইটা 25টা সংখ্যা মনত ৰাখিব লাগিব এই কেইটা হল মৌলিক সংখ্যা একৰ পৰা এশৰ ভিতৰত কেইটা মৌলিক সংখ্যা আছে 1 to 100 কেইটা আছে মৌলিক সংখ্যা তেতিয়া আমাক সুধিব পাৰে তেতিয়া আমি কি লিখিম 25টা আছে ঠিক আছে কি কি আপোনালোকে লিখি লওক যদি ইচ্ছা কৰে নে লিখি দিম মই এবাৰ কৈ যাম আপোনালোকে পাব আপোনালোকৰ নিশ্চয় কিতাপটো আছে চাই আছে নহয় জানো 2 ইয়াত গমে ক'লে 2 3 5 7 তাৰ পিছত কি 11 13 17 19 19 তাৰ পিছত 23 29 তাৰ পিছত 37 তাৰ পিছত 41 43 47 53 59 61 67 71 73 79 তাৰ পিছত 83 89 আৰু 97 ঠিক আছে এই 25টা 1 to 100 কিন্তু এইটো নহয় যে প্ৰাইম নাম্বাৰ মাত্ৰ 25টাই আছে একৰ পৰা 100 লৈকে মৌলিক সংখ্যা 25টা আছে আৰু হেকিটা এনেকেও সুধিব পাৰে যে একৰ পৰা 100 লৈকে কেইটা প্ৰাইম নাম্বাৰ আছে তেতিয়া আমি 25টা লিখিম আৰু হেকিটা মুখস্থ কৰি থলে আমাৰ পিছত উৎপাদক উলিয়াওতে হৰণ কৰোতে এইবিলাক কামত আমাক ব্যৱহাৰ হয় লাগে সেই কাৰণে এই 25টা মুখস্থ কৰি থৈ দিব ঠিক আছে গতিকে 25টাটো কলৈ আপোনালোকে লিখি লব পাৰিব যেহেতু ভিডিওটো আৰু চলাই পেলাও লব পাৰিব এতিয়া ঘটনা হল বাকি যে এশৰ ভিতৰত যিমান কেইটা সংখ্যা থাকিল একৰ বাহিৰে বাকি কেইটা কিন্তু কম্পোজিট নাম্বাৰ হ'ব যৌগিক সংখ্যা হ'ব কিন্তু এইটো নহয় যে মাত্ৰ মৌলিক সংখ্যা 25টাই আছে এটো ভুল ধাৰণা কিন্তু নলব মৌলিক সংখ্যাৰ শেষ নাই যেহেতু স্বাভাৱিক সংখ্যা শেষ নাই গতিকে মৌলিক সংখ্যাৰ শেষ নাই ওলাই থাকিব মাজে মাজে নহয় আৰু ঠিক তেনেকৈ যৌগিক সংখ্যাৰ শেষ নাই ওলাই থাকিব দেই এইখিনি হল কথা এতিয়া মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা মোটামুটি আমাৰ হল আমি কেইটামান প্ৰশ্ন পালো কিন্তু আমাক মেইনলি মৌলিক সংখ্যাৰ কাম কি পিছত আমি যেতিয়া এলসিএম ওলাম এইচএফ ওলাম তেতিয়া কিন্তু মৌলিক সংখ্যাৰ কাম আছে কিছু ঠিক আছে তেতিয়া আমি আকৌ আলোচনা কৰিম এতিয়া আমাৰ সিলেবাসত আছে প্লেস ভ্যালু সিস্টেম মানে এটা সংখ্যা লিখিলো তাৰে এটা প্লেসত এটা সংখ্যা আছে সেই প্লেস ভ্যালুটো কিমান তাৰ বিষয়ে আমি আলোচনা কৰিম তেতিয়া হলে আমি যে পাইছো একক দশক শতক সেই বিষয়ে আমি আলোচনা কৰিম এতিয়া দেই আমি এটা সংখ্যা লিখিব দিছে লিখিলো ধৰা এইটো এটো আমি এনেকে কম 327 327 আৰু এই ফালে কোন ফালৰ পৰা যদি আমি চাও তেতিয়া হলে প্ৰথম ঘৰটো কি বুলি কম একক
নহয়, ইংৰাজীত কয় ওৱান্স। 2 নম্বৰৰ ঘৰটোক কি বুলি কওঁ? দশক। 3 নম্বৰটো কওঁ শতক, নহয়? তেতিয়াহ'লে অসমীয়াত আমি এইটো কেনেকে কওঁ? 3 শতক কাৰণে 3 শতক নকওঁ, 300 আৰু 2 10 7 27, গতিকে কি বুলি পঢ়িম? 327। ইংৰাজীত আমি কম কি? 327। 27টো একেলগে কওঁ আৰু 3 এইটো 100ৰ ঘৰ, ঠিক আছে? এইটো হ'ল ওৱান্স, এইটো হ'ল টেন্স, এইটো হ'ল 100। এনেকে যদি আমি আৰু এটা বঢ়াই দিওঁ, এইটো হ'ব 1000, নহয়? আপোনালোকে জানে নিশ্চয়, গতিকে মই অকণমান ফাৰ্ষ্ট কৈছো, এইবিলাক সৰু সৰু কথা একদম। আমি কি কৰো? এইটো হ'ল ওৱান্স, একক, জাষ্ট মনত কৰাই দিছো। এইটো হ'ল দশক, ঠিক আছে? টেন্স, এইটো হ'ল 100, শতক, তাৰপিছত কি? হাজাৰ, এইটোক কয় হাজাৰ। হাজাৰ মানে 1000, তাৰপিছতটো হ'ল 10,000, ইয়াক কওঁ আমি 10,000, 10,000। ইয়াত যদি কিয় 10,000, ইয়াত যদি এটা 5 দিওঁ, তেতিয়াহ'লে আমি এইটো কেনেকে পঢ়িম? 54। এইখিনি হ'ল হাজাৰৰ ঘৰ, এই দুটা মিলি হাজাৰৰ ঘেৰ, নহয়? এই হাজাৰৰ ঘেৰৰ দুটা হাজাৰ আছে, এটা হ'ল 1000, এটা হ'ল 10,000, গতিকে এই দুটাক একেলগে কম হাজাৰ। কিমান কম? 54,000। আমি কম কি? 54,327। ইংৰাজীত এনেকে কম 54,327। আৰু অসমীয়াত কি কম? 54,327, ঠিক আছে? গতিকে এই একক, দশক, শতক, হাজাৰ, 10,000, তাৰপিছত কি পাম? লাখ, তাৰপিছত কি পাম? ইয়াত যদি আৰু এটা বঢ়াই দিওঁ কি পাম? লাখ। ইয়াক আমি পঢ়িলে কেনেকে কম? 1,54,327। ইংৰাজীত কি কম? 1,54,327। ইয়াত যদি মই আৰু এটা সংখ্যা দিওঁ কি হ'ব? লাখৰ ঘেৰ, লাখৰ ঘেৰত দুটা লাখ আছে, এটা হ'ল 1 লাখ আৰু এটা হ'ল 10 লাখ। আমি কেনেকে পঢ়িম? 91,54,327। এইটোক আমি অসমীয়াত এনেকে পঢ়িম 91,54,327, ঠিক আছে? লাখৰ পিছত কি? কোটি, কোটিৰ পিছত কি? 10 কোটি, নহয়? তাৰপিছত আৰু আছে, আমাক LP সেকশনত ইমান LP বা UP-টো আমাক তাতকে বেছি নালাগে, কোটিলৈকে লাগে, ঠিক আছে? গতিকে আমি এনেকে পঢ়িব জানো, এটা ডাঙৰ সংখ্যা লিখিব জানো, কোটিলৈকে লিখিব জানো। এতিয়া এইটো কিন্তু ভাৰতীয় পদ্ধতি, এটা দুটা পদ্ধতি আছে, নহয়? দুটা পদ্ধতি আছে। আমি যিটো আলোচনা কৰিলো, যিটো সাধাৰণতে লিখো লাখ, কোটি, এইবিলাক হ'ল ভাৰতীয় পদ্ধতিত। আৰু এটা আছে ইণ্টাৰনেশ্যনেল পদ্ধতি, আন্তৰ্জাতিক পদ্ধতিত আমি কেনেকে এটা ডাঙৰ সংখ্যা লিখো, ঠিক আছে? তেতিয়াহ'লে মই আকৌ এবাৰ ভালকে লিখি দিছো। ধৰি ললো 3, 2, 5, 7, 9, 4, 3, 5 আৰু এটা দিওঁ 1। এইটো যদি আমি ভাৰতীয় পদ্ধতিত পঢ়িব লাগে কিমান সংখ্যাটো, তেতিয়াহ'লে আমি কেনেকে পঢ়িম? এককৰ ঘৰত 3 আছে, দশক, শতক, হাজাৰ, 10,000, লাখ, 10 লাখ, কোটি, 10 কোটি, নহয়? আমি কি কৰিম ভাৰতীয় পদ্ধতিত? প্ৰথমতে 3টা ঘৰ পিছত এটা কমা দিম, তাৰপিছত 2টা ঘৰ পিছত এটা কমা দিম, তাৰপিছত 2টা ঘৰ পিছত এটা কমা দিম। এনেকে আমি ভাৰতীয় পদ্ধতিত সংখ্যাবিলাকক ভাগ ভাগ কৰি লওঁ। কিয় কৰি লওঁ? কাৰণ ভাৰতীয় পদ্ধতিত এই 3টাক কয় এককৰ ঘেৰ। এই ঘেৰটোত 3টা আছে সংখ্যা। প্ৰথমটোক কয় একক, দ্বিতীয়টোক কয় স্থানটোক কয় দশক, তৃতীয় স্থানটোক কয় শতক। তাৰপিছত এইটো হ'ল হাজাৰৰ ঘেৰ। হাজাৰৰ ঘেৰটোত 2টা হাজাৰ আছে, এটা হ'ল 1000, এইটো হ'ল 10,000ৰ ঘৰত, ঠিক আছে? স্থান হ'ল 2টা। তাৰপিছত স্থান হ'ল লাখৰ। লাখৰ ঘেৰত লাখৰ স্থান 2টা, এটা হ'ল 1 লাখ, এটা হ'ল 10 লাখ। ঠিক তেনেকে কোটিতো 2টা আছে, 1 কোটি, 10 কোটি। গতিকে এইটোক যদি আমি পঢ়িব লাগে ভাৰতীয় পদ্ধতিত, আমি এনেকে পঢ়িম, এইটোতো কোটি, গতিকে ইংৰাজীত কি কয়? ক্ৰ'ৰ। আমি কি কৰিম? 15 কোটি। 15 কোটি
34,97,523 নহয় এই সংখ্যাটোক আমি অসমীয়াত আৰু আন্তৰ্জাতিক পদ্ধতিত ভাৰতীয় পদ্ধতিত যদি পঢ়ো তেতিয়াহ'লে 15,34,97,523 বুলি পঢ়িম ঠিক আছে আৰু ইংৰাজীত পঢ়িলে কি পঢ়িম 15,34,97,523 ক্লিয়াৰ আচ্ছা এতিয়া এই সংখ্যাটোকে 1534523 এই সংখ্যাটোকে আমি যদি আন্তৰ্জাতিক পদ্ধতিত পঢ়ো তেতিয়াহ'লে আন্তৰ্জাতিক পদ্ধতিত পঢ়াৰ নিয়ম কি আমি কেনেকৈ লিখিম লিখাত কমা ক'ত দিম আমি কি কৰিম 3টাৰ পিছত এটা কমা দিম তাৰ পিছত 3টাৰ পিছত এটা কমা দিম এনেকৈ 3টাৰ পিছত কমা দিম এইটোক এই 3টাক কয় মিলিয়ন এইটো হ'ল মিলিয়নৰ ঘেৰ এইটোক কয় থাউজেণ্ডৰ ঘেৰ আৰু এইটো ওৱান্সৰ ঘেৰ ঠিক আছে ইয়াত কিন্তু এইটো আছিল কি ক্ৰ'ৰ চি লিখিলো এইটো আছিল লাখ এইটো আছিল থাউজেণ্ড এইটো আছিল ওৱান্স আন্তৰ্জাতিক পদ্ধতিত ওৱান্সটো ঠিকে আছে থাউজেণ্ডত কিন্তু আমাৰ ভাৰতীয় পদ্ধতিত দুটা ঘৰ আছিল ইয়াত কিন্তু তিনিটা ঘৰ আছে তিনিটা স্থান আছে ইয়াত দুটা স্থান আছিল এইটো হ'ল থাউজেণ্ডৰ ঘেৰ ঘেৰি ধৰে থাউজেণ্ডৰ ঘেৰটোত আমাৰ তিনিটা স্থান আছে আন্তৰ্জাতিক পদ্ধতিত কিন্তু থাউজেণ্ডৰ ঘেৰটোত ভাৰতীয় পদ্ধতিত দুটা আছে ঠিক আছে আৰু ইয়াত আহি গ'ল কোটি লাখ নাই আন্তৰ্জাতিক পদ্ধতিত কি আছে মিলিয়ন বুলি কয় ঠিক আছে তেতিয়াহ'লে এই সংখ্যাটোক একে সংখ্যা লিখিছো মই 153497523 153497523 কিন্তু ইয়াক পঢ়িব আমি কেনেকৈ পঢ়িছিলো 15,34,97,523 আৰু এই সংখ্যাটোকে আমি যদি আন্তৰ্জাতিক পদ্ধতিত পঢ়ো তেতিয়া এনেকৈ পঢ়িম 153 মিলিয়ন এই 100টো কিন্তু ইয়াত আহি গ'ল কাৰণ তিনিটা আছে নহয় 153,497,523 তাৰ মানে প্ৰত্যেকটো ঘৰত তিনিটা আছে কাৰণে ইয়াৰ ঘৰটোক কি বোলে 100 বুলি ক'ব আৰু এবাৰ কৈছো 153,497,523 ঠিক আছে আমি ইয়াক এনেকৈ পঢ়িম আন্তৰ্জাতিক পদ্ধতিত ইয়াতে ভাৰতীয় পদ্ধতি গতিকে এনেকুৱা সংখ্যা দিব পাৰে এনেকুৱা সংখ্যা দি পেলাই কমা দিব পাৰে আপোনালোকৰতো অপচনেল হ'ব নহয় চাৰিটা থাকিব নহয় তাত কমা বহুৱাব নিদিয়ে ঠিকেই তেতিয়াহ'লে আমি শুদ্ধকে চাব লাগিব কোনটোত কি কৈছে নহয় চাৰিটা অপচন থাকিব নামবিলাক চাই কৈ দিব লাগিব আচ্ছা এতিয়া হ'ল কি আমাক যেহেতু প্লেস ভ্যালু কি দিছে আমাৰ সিলেবাসত আছে প্লেস ভ্যালু সিস্টেম তেতিয়াহ'লে আমি প্লেস ভ্যালু কেনেকৈ ওলাম এতিয়া আমি যদি চাওঁ এবিলা হ'ল প্লেস এইটো এটা প্লেস ইয়াত ওয়ান্স এইটো এটা প্লেস ইয়াত টেন্স এইটো 100 এইটো হ'ল 1000 এইটো হ'ল 10000 নহয় এইবিলাক কয় প্লেস বুলি কয় স্থান অসমীয়াত কয় স্থান স্থানীয় মান প্লেস ভ্যালু মানে স্থানীয় মান কোন স্থানত আছে এতিয়া এই 7টো কোন স্থানত আছে 7টো আছে 1000ৰ ঘৰত মানে হাজাৰৰ ঘৰত তেতিয়াহ'লে কি আমি ইয়াক যদি সুধে যে 7ৰ প্লেস ভ্যালু কিমান 7ৰ স্থানীয় মান কিমান 7 সংখ্যাটোৰ স্থানীয় মান কিমান তেতিয়াহ'লে আমি কি লিখিম 7 আৰু তাৰ পিছত কি আছে 1 2 3 তিনটা ঘৰ আছে গতিকে আমি তিনটা শূন্য দিম অৰ্থাৎ এইটো একক দহক শতক হাজাৰ নহয় গতিকে 7টো ক'ত আছে হাজাৰৰ ঘৰত আছে নহয় গতিকে আমি কি লিখিম 7000 ইয়াৰ পিছৰ বিলাক কিন্তু আমি নিলিখো সংখ্যাবিলাক আমি অকল এই স্থানবিলাকত আমি শূন্য শূন্য লিখি যাম ঠিক আছে গতিকে 7ৰ স্থানীয় মান যদি সুধে প্লেস ভ্যালু যদি সুধে আমি কি লিখিম 7000 এই তিনিটা তাৰমানে আমি চাম যে 7টো কোন ঘৰত আছে আমি গণি চাম এই সংখ্যাটো যদি হয় একক দহক শতক হাজাৰ গতিকে কি হ'ব 7ৰ স্থানীয় মান কি হ'ব 7000 যদি আমাক 9ৰ স্থানীয় মান সুধে 9 এইটো 9 তেতিয়াহ'লে 9টো আমি ক'ৰ আছে ক'ত স্থানত আছে কোনটো স্থানত একক দহক শতক হাজাৰ 10000 গতিকে
9 কেইটা হ'ব 4টা শূন্য আমি এনেকে গণি চাওঁ একক দশক শতক হাজাৰ 10,000 10,000 ঘৰত আছে অৰ্থাৎ ইয়াত এটা কমা দি দিম কি হ'ব যে 9ৰ স্থানীয় মান কিমান তেতিয়া কিমান হ'ব 90,000 9ৰ স্থানীয় মান কিমান হ'ব 90,000 এতিয়া স্থানীয় মানটো যদি কৈ দিয়ে যে আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মান কিমান হ'ব তেতিয়া হলে এই যে 4 4ৰ স্থানীয় মান কিমান হ'ব তেতিয়া আমি কি লিখিম 4 তাৰ পিছত কেইটা 0 5টা 0 1 2 3 4 5 নহয় ইয়াতে যদি কমা দিম কি হ'ব কমা দিলে এটো একক দশক শতক হাজাৰ 10,000 100,000 নহয় তাৰ মানে আন্তৰ্জাতিক পদ্ধতিত কি হ'ব 400,000 400,000 হলে এটো কি হ'ব আন্তৰ্জাতিক পদ্ধতিত এটো 4ৰ স্থানীয় মান হ'ব কিন্তু সাধাৰণতে স্থানীয় মান দিলে আমাৰ ইন্ডিয়ান সিস্টেমতে দিব মানে ভাৰতীয় পদ্ধতিতে স্থানীয় মানটো খুদিব ঠিক আছে গতিকে এইটো কথা ভালকে মনত ৰাখিম যেটো স্থানত আছে তাৰ এটা ভ্যালু আছে ঠিক আছে এটো হল প্লেস ভ্যালু আৰু এটা আছে ফেজ ভ্যালু কি মুখখন দেখিলে গম পায় এটো কি না অৰ্থাৎ ধৰিল 7 ধৰিল 7ৰ যদি ফেজ ভ্যালু সুধিলে মানে মুখখনৰ ভ্যালুটো কি 7 টো দেখিলে কি হ'ব 7 মানে কি 7 গতিকে 7টা বস্তু 7ৰ যদি আমাক ফেজ ভ্যালু সুধে কি হ'ব অকল 7 হ'ব 9ৰ ফেজ ভ্যালু কি অকল 9 ঠিক আছে ফেজ ভ্যালুটো দিয়া নাই তথাপি মই কৈ দিলো তো প্লেস ভ্যালু যদি সুধে আমি কোনটো জায়গাত আছে 7 টো সেই তাৰে মানটো হ'ব 7 যদি 1000ৰ ঘৰত আছে তেতিয়া হলে 7000 হ'ব 9 ক'ত আছে 10000ৰ ঘৰত আছে গতিকে 90000 হ'ব ঠিক আছে যদি এই 5ৰ স্থানীয় মান সুধে এইটো 5ৰ স্থানীয় মান কি 300 একক দশক শতক গতিকে কিমান হ'ব সৰি 300 নহয় কিমান হ'ব 500 কি হ'ব একক দশক শতক এটো কি হ'ব এইটোৰ স্থানীয় মান কিমান হ'ব 500 কিন্তু এই পাঁচটো যদি স্থানীয় মান উঠে কিমান হ'ব লাস্ট কোৱেশ্চন কিমান হ'ব এইটো পাছত তেতিয়া আমি সাম কোড আছে আমাৰ কৌটিৰ ঘৰত আছে নহয় জানো তেতিয়া হলে কি কম 85ৰ স্থানীয় মান কিমান হ'ব 5 crore অৰ্থাৎ 5 কোটি আমি কি লিখিম 5 লিখি পেলাই 1 2 3 4 5 6 7 7টা শূন্য দিম এইটো নাই গতিকে এই পাঁচটোৰ যদি স্থানীয় মান সুধে প্লেস ভ্যালু সুধে তেতিয়া হলে আমি লিখিম 5 crore 5 কোটি ঠিক আছে গতিকে প্লেস ভ্যালু নিশ্চয় বুজি পাইছে মনত পৰিছে যিসকলে জানেই অকমান ফকজা আছিল বা পাহৰিছে বহু দিন প্ৰেক্টিস কৰা নাই তেওঁলোকৰ মনত পৰি গৈছে আৰু যদি কোনবাৰ আৰ্টস আছিল বহুত দিন আগতে মেট্ৰিকত পঢ়িছিল নহয় সৰু ক্লাছত পঢ়িছিল তেওঁলোকৰো নিশ্চয় চাগে মনত পৰি গৈছে ঠিক আছে তেতিয়া হলে আমি কি পঢ়িলো আজি শিকিলো ন্যাচাৰাল নাম্বাৰৰ বিষয়ে আলোচনা কৰিলো হোল নাম্বাৰস পূৰ্ণ সংখ্যা তাৰপিছত ইভেন যুগ্ম সংখ্যা ওড অযুগ্ম সংখ্যা তাৰপিছত প্ৰাইম নাম্বাৰস মৌলিক সংখ্যা কম্পোজিট নাম্বাৰ যৌগিক সংখ্যা তাৰপিছত প্লেস ভ্যালু সিস্টেম যত স্থানীয় মানৰ কেনেকৈ ওলাই সেইটো কথা শিকিলো ঠিক আছে তাৰপিছত আছিল 4 ফান্ডামেন্টাল অপাৰেশনস অন নাম্বাৰস অৰ্থাৎ যোগ বিয়োগ পূৰণ হৰণ এইকেইটা যদি একেলগে থাকে তেতিয়াহলে কোনটো আগত কৰিম কোনটো পিছত কৰিম নহয় ইয়াৰ এটা সিস্টেম আছে এইটোক এটা কয় বদমাছ বুলি কয় মনত ৰাখাৰ কাৰণে বদমাছ এইটো বিষয়ে আলোচনা কৰিম তাৰপিছত ফ্যাক্টৰস আৰু মাল্টিপলস প্ৰাইম ফ্যাক্টৰস এইখিনি এদিন আলোচনা কৰিম ঠিক আছে ভিডিওটো দীঘল হৈ গৈ আছে আজি মই লাস্ট এটা বস্তু আলোচনা কৰো হেতু হল 4 ফান্ডামেন্টাল অপাৰেশনস অৰ্থাৎ যোগ বিয়োগ পূৰণ হৰণ হেতুৰ বিষয়ে অকমান আলোচনা কৰো ঠিক আছে আমাৰ যদি এনেকুৱা এটা অংক থাকে 1 যোগ 2 বিয়োগ 3 পূৰণ 7 হৰণ 7 এই অংকটো আমি যদি কৰিব লাগে তেতিয়াহলে এই নিয়মটো মানি চলিম ইয়াক মনত ৰাখাৰ কাৰণে এইটো এটা নিয়ম আছে বদমাছ
বদমাছ মানে কি বি ফৰ ব্ৰেকেট ও মানে হল অফ অসমীয়াত ইয়াক কয় ৰ লিখা থাকিব ঠিক আছে এইটো বিষয়ৰ পিছত আলোচনা কৰি আছো আৰু ব্ৰেকেটটো তিন ধৰণৰ আছে নহয় জানো ইয়াত সেকেন্ড ব্ৰেকেটো হ'ব পাৰে আৰু থাৰ্ড ব্ৰেকেটো এনেকে দিয়া থাকিব পাৰে ব্ৰেকেট থাকিলে ব্ৰেকেটৰ কাম প্ৰথমতে কৰিম ইয়াত মই দিয়া নাই পিছত আলোচনা কৰি আছো ও থাকিলে অৰ্থাৎ অফ বা অসমীয়াত ৰ থাকিব মাজত সেইটো নেক্সট কৰিম আমি তাৰ পিছত ডি তে কি ডিভাইড ডিভিজন ঠিক আছে তেতিয়ালে ডি আমি হৰণ কৰিম প্ৰথমতে তাৰ পিছতহে পূৰণ কৰিম তাৰ পিছতহে এডিশন যোগ কৰিম তাৰ পিছত বিয়োগ কৰিম কেতিয়াবা এনেকুৱা হয় যোগ আগত আৰু বিয়োগ আগত কৰিলে একো পাৰ্থক্য নাই কৰিলে হ'ল ঠিক আছে কিন্তু আমি এইটো মানি চলা ভাল যোগটো আগতে কৰিম বিয়োগটো পিছত কৰিম তেতিয়া আৰু উলট পালট নহয় ব্ৰেকেট আৰু অফৰ কথা আমি পিছত আলোচনা কৰিম যদি এটা অংকত বিয়োগ যোগ পূৰণ হৰণ থাকে আমি প্ৰথমতে হৰণৰ কাম কৰিম তাৰপিছত পূৰণৰ কৰিম তাৰপিছত যোগৰ কৰিম তাৰপিছত বিয়োগৰ কৰিম ঠিক আছে তেতিয়াহলে এই অংকটো আমি এখিনি মুছি দিওঁ এই অংকটো যদি কৰো তেতিয়াহলে আমি কি কৰিম প্ৰথমতে হৰণৰ কাম কৰিম নহয় গতিকে এইটো আমি লিখি থৈ দিম ইয়াত হাত নিদিওঁ আনকি পূৰণৰ আগতে নকৰো এইটোলৈকে থৈ দিম এতিয়া আমি হৰণ এইখিনি কৰিম প্ৰথমতে গতিকে 7ক 7ৰে হৰণ কৰিলে ডিভাইড কৰিলে কি হ'ব 7 1 গুণ 7 গতিকে ইয়াৰ উত্তৰ কি হ'ব 1 হৰণৰ কামটো আগতে কৰি ললো ঠিক আছে তাৰ পিছত আমি কি কৰিম হৰণৰ পিছত পূৰণ মাল্টিপল তো পূৰণ কৰিম গতিকে আমি প্ৰথমতে কি কৰিম এই 1 আছে যোগ 2 এটোটো আমি কৰি থব পাৰো কিন্তু নকৰো কৰিলে ভুল হৈ যাব আমি কি কৰিম এইখিনিলৈকে কৰিলো বিয়োগ চিহ্নলৈকে দিলো তাৰ পিছত এই পূৰণ অংকটো কৰিম 3 1 গুণ কিমান 3 হল এতিয়া কি কৰিম যোগ আগতে কৰিম গতিকে 1 আৰু 2 এটো যোগ হৈ আছে এটো আগতে কৰিম 3 বিয়োগ 3 এটা 3 ৰ পৰা 3 গলে কিমান 0 গতিকে এইটোৰ উত্তৰ হ'ব 0 শুদ্ধ ঠিক আছে এই অংকটো এতিয়া মই সেই হৰণটো নকৰো মানে হৰণ পূৰণ যোগ বিয়োগ এনেকে নকৰি মই কি কৰিম উলট পালটকে কৰিম এতিয়া উত্তৰটো শুদ্ধ হয় নে নাই চাম ঠিক আছে ইয়াতে কৰো কি কি আছিল 1 যোগ 2 বিয়োগ 3 পূৰণ 7 হৰণ 7 আমি এই অংকটো বেলেগ ধৰণে উলট পালটকে কৰি চাওঁ ঠিক আছে এতিয়া ধৰক মই 1 লিখিলো মোৰ ইচ্ছা এটো নকৰো তাৰ পিছত কি কৰো যোগ 2 এটো থৈ দিলো নকৰিলো আগতে মই পূৰণটো কৰি চাওঁ পূৰণ কি হ'ব 3 7 গুণ কিমান 21 ঠিক আছে মোৰ ইচ্ছা মই এটো মানি নচলো বদমাছটো মানি নচলো অৰ্থাৎ হৰণৰ কাম আগতে নকৰো পূৰণটো আগতে কৰি দিলো ঠিক আছে এতিয়া হৰণ 7 এটো থাকিল এতিয়া আমি কি কৰিব পাৰো যে মই কি কৰিম বিয়োগটো আগতে কৰিম ঠিক আছে আচ্ছা প্ৰথমতে যোগ কৰো এইবাৰ যোগ 1 আৰু 2 যোগ কৰিলে কিমান হ'ব 3 3 বিয়োগ 21 মোৰ ইচ্ছা হৰণটো নকৰিলো নহয় যিকোনো কৰিলে হয় না নহয় আমি চাই আছো দেই পৰীক্ষা কৰি আছো যে আমি যোগটো আগতে কৰিব পাৰো বিয়োগটো আগতে কৰিব পাৰো পূৰণটো আগতে কৰিব পাৰো নহয় অৰ্ডাৰটো যদি ফলো নকৰো হৰণ আগত তাৰ পিছত পূৰণ তাৰ পিছত যোগ তাৰ পিছত বিয়োগ এই অৰ্ডাৰটো ফলো নকৰি আমি যদি চাওঁ তেতিয়া হলে কি হ'ব শুদ্ধ হয় নে নহয় তাকে চাম এতিয়া কি কৰিম মোৰ ইচ্ছা হৈছে মই বিয়োগটো আগতে কৰিম তেতিয়া হলে 21 ৰ পৰা 3 গলে কিমান হ'ব এটো বিয়োগ 18 নহয় 18 বিয়োগ 21 যোগ 3 এটো আগতে কৰি দিলো ঠিক আছে -18 আৰু এটো হল 7 এতিয়া 7 ৰে 18 হৰণ কৰিলে 0 ওলাব জানো নহয় কি হ'ব প্ৰথমতেটো বিয়োগ চিহ্ন হ'ব তাৰপিছত কি হ'ব 7 2 14 নিমিলিল গতিকে এনেকুৱা এটা উত্তৰ পাম ঠিক আছে তাৰ মানে আমি যদি উলট পালটকে প্ৰক্ৰিয়াবিলাক কৰো তেতিয়া হলে শুদ্ধ উত্তৰ নাপাবও পাৰো কেতিয়াবা কিন্তু এনেকুৱা হয় আমি উলট পালটকে কৰিলে উত্তৰটো শুদ্ধ হৈ যাব কিন্তু হলেও এটো কিন্তু আমি ফলো নকৰো উত্তৰটো শুদ্ধ ওলাই যাব পাৰে কেতিয়াবা দেই কিন্তু সেই অংকটো কিন্তু শুদ্ধ নহয় উত্তৰটো অকল শুদ্ধ ওলালে শুদ্ধ নহয়
ঠিক আছে গতিকে আমি সদায় ফলো কৰিম বদমাছ ৰুলটো আমি হৰণ আগত কৰিম তাৰপিছত পূৰণ তাৰপিছত যোগ তাৰপিছত বিয়োগ এই প্ৰক্ৰিয়াকেইটা যে অৰ্ডাৰলি কৰিব লাগে সেই বস্তুটোৱে ইয়াতে দিছে 4 ফান্ডামেন্টাল অপাৰেশনস অন নাম্বাৰস এডিশন সাবট্ৰাকশন মাল্টিপ্লিকেশন এন্ড ডিভিজন এতিয়া এই অংকটো আমি যদি অলপ ডাঙৰ কৰি দিও যদি ব্ৰেকেট দিও তেতিয়া হলে কি হয় ধৰি ললো এটো এনেকা ব্ৰেকেট আছে তাৰপিছত ইয়াত অফ আছে অফ মানে ৰ আমি থাকিব অসমীয়াত থাকিলে এটা 3 আছে তাৰপিছত যোগ 7 এটো কন্টিনিউ কৰি দিছো দেই এখন বৰ্ডত তাৰপিছত বিয়োগ 7 যোগ 1 এনে এটা লিখিলো তেতিয়াহলে এই অংকটো কি হ'ব শুদ্ধকে যদি আমি কৰো প্ৰথমতে কি হ'ব বদমাছ ব বি ফৰ ব্ৰেকেট ব্ৰেকেটৰ কামটো আগতে কৰিম 1 প্লাস এটো কি হ'ব 3 ৰ পৰা 2 গলে কি হ'ব বিয়োগ 1 ঠিক আছে তাৰপিছত অফ টু লিখিলো এইখিনি আমি নকৰো পিছত কৰিম থৈ দিম এটো শুদ্ধ নিয়মত কৰি আছো প্ৰথমতে ব্ৰেকেটৰ কাম কৰি দিলো এতিয়া কি হ'ব এই ব্ৰেকেটটো গুছাই দিলে কি হ'ব প্লাস এ মাইনাস এটো আপোনালোকে জানে কি জানি এই কাৰণে এনেকৈ লিখিলো যদি নাজানে এটো কথা পিছত আৰু আলোচনা কৰিম ঠিক আছে হৈছে সাধাৰণতে কি হয় যোগ আৰু বিয়োগ যেতিয়া একেলগে থাকে অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত এটা সংখ্যা আছে সংখ্যা আছে আৰু তাৰ আগত কিবা এটা চিন আছে এই দুটা কি হ'ব প্লাস এ মাইনাস লিখিব লাগিব তাৰ পিছত কি আছে অফ 3 plus 7 divided by 7 plus 1 এখিনি জি আছে হেই লিখি দিলো এইবাৰ আমাৰ ব্ৰেকেটৰ কাম হৈ গল এইবাৰ কি হ'ব অফ অৰ্থাৎ এইখিনিৰ কাম কৰিব লাগিব তেতিয়ালে প্ৰথমতে 1 মাইনাস এটো মাইনাস আছিল না এই মাইনাস লিখিলো এইবাৰ 1 অফ মানে হল আসলতে পূৰণ কিন্তু আমি এটা ব্ৰেকেট দি লব লাগিব অৰ্থাৎ এই পূৰণটো আৰু এটা যদি কবাত পূৰণ থাকে সেই পূৰণটো আগতে কৰিম না এইটো পূৰণ আগতে কৰিম সেইটো কথা থাকিব হয় নাই এনে পূৰণ থাকিলে কিন্তু হৰণৰ পিছতহে কৰিম গতিকে অফ থাকা পূৰণটো কিন্তু আমি আগতে কৰিম হৰণতকে ঠিক আছে গতিকে এই অফক আমি কি কৰিম পূৰণ চিন দি ব্ৰেকেট এটা দি দিম মানে এইটো ইয়াৰ পিছৰ লাইনত এইটো আগতে কৰিম তাৰ পিছত এইখিনি জি আছে হে কৰিম প্লাস 1 এতিয়া কি কৰিম 3 1 গুণ 3 এইটো আগতে কৰি লম তাৰ পিছত এইখিনি পাতি দিম এইবাৰ কি কৰিম এইবাৰ কিন্তু যোগ বিয়োগ নকৰো কি কৰিম এই হৰণৰ কথাটো কৰিম 7 হৰণ 7 কিমান হ'ব 1 এইবাৰ আমি যোগ বিয়োগ উল্টাকে কৰিব পাৰো কিন্তু যোগ কেইটা কৰা ভাল ইয়াত কি আছে এইটো 1 2 আৰু এটা যোগ নহয় 3 বিয়োগ 3 3 গলে 0 তেনেহলে এটোৰ উত্তৰ কিমান হ'ব 0 শুদ্ধকে কৰিলে কিন্তু আমি যদি উল্টা পাল্টাকে কৰো ব্ৰেকেটৰ কামটো থৈ দিও হৰণৰ কামটো আগতে কৰো এনেকে উলট পালটকে কৰিলে আমাৰ ভুল হ'ব ঠিক আছে আজি এইখিনিলৈকে থাকক আজি আৰু দীঘল নকৰো ইতিমধ্যে বহুত দীঘল হৈ গৈছে নহয় জানো ইয়াৰ পিছত আমি ফ্যাক্টৰস এন্ড মাল্টিপলস প্ৰাইম ফ্যাক্টৰস এলসিএম এইচসিএফ এইবিলাকৰ বিষয়ে আৰম্ভ কৰি আলোচনা কৰিম আৰু এপ্লিকেশন ইহঁতৰ তেই এইখিনি আলোচনা কৰিম আশা কৰো নেক্সট ক্লাছত বাকি থাকাখিনি শেষ কৰিব পাৰিম গতিকে দুটা ক্লাছত আমাৰ নাম্বাৰস শেষ হৈ যাব এটো কিন্তু এলপি সেকশনৰ কাৰণে পেপাৰ 1 ম্যাথমেটিক্স এটো এলপি সেকশনৰ কাৰণে যিখিনি লাগে এইখিনি দুটা ক্লাছত আশা কৰো আমি শেষ কৰিব পাৰিম আজিলৈ আহো আকৌ লগ পাম ধন্যবাদ